বেছি হিচাবিটো নেটখবি দে হে মোৰ মোবাইল দি মই ফোন কৰছো আৰু দিনটো মই ঘৰত একলে থাকিম কি বেলতে থাকিমে হা কি বেলতে থাকিম কি ভলটিউ তুহুন যি হে ভলটিবত চাইছে আঞ্জা বনে খা হেই ইটা মই বানবা লাগে কথা কবা আইছা ভলটিবত চাইছে মই আঞ্জা বানবা লাগে হে তুহুনো হেই হে বাপেৰে জিয়ে কিবা খং উঠব মোবাইল চবাইল গোটেই দলি মাৰি দিম কথা কবা আহে হা তুহুন তাতে বাপেৰ কিমান টাকা নষ্ট কৰি আছা মই জানো দে খেনি মণ্ডলী মামী ফোনত কথা পাতি আছে মাষ্টৰণী বোধহয় গা ধুবলৈ গৈছে মণ্ডলী বাইদেউ মোক দেখিলে গালিয়ে পাৰি দিব হে নেদে গালি কালিৰ কথা কালিয়ে পাহৰি গেছি আজি যদি হাতৰ কাম দুখান কৰি দে চব পাহৰি যাব কিবা বুদ্ধি কৰি হলেও ভিতৰত আমি সোমাবাই লাগব সেই আজি নাহা হলে ভাল আছিল স্কুলত গ'লেতো এনেও দেখা পালোৱেহেঁতেন হে জইন কৰি যাবয়ে বোলে হ'ব দে তই চিন্তা কৰবা নালগে তোক বিয়াত দিবা লগা খিনিৰ মই এক চিন্তাও খাতি নকৰো পালি দুটা ফুটা বাৰে ল তই কি ফুটা বৰৰ কথা কৈছি হে জানো নাকত এটা কাণত এটা মিলা দুটা ফুটা বাৰে ল মাইথেৰ পৰা সনা অলপ বেছিকে নিবা পাৰবি দে হ'ব ইতা থ নাক আৰু কাণ ফুটাৰ কথা কৈছি ফোন থলে এতিয়া বাহিৰলৈ ওলাই আহিব পাৰে আপুনি কিবা এটা বাহানা বনাওক বাহানা ন ডিমাপাৰা ছাগাল আছিল নেকি ডিমাপাৰা ছাগাল আছিল নেকি ডিমাপাৰা ছাগাল আছে ডিমাপাৰা ছাগাল কোনিয়ে তো ডিমাপাৰা ছাগাল বিচৰা হা কোনিয়ে ডিমাপাৰা ছাগাল আছিল কাক লাগে ডিমাপাৰা ছাগাল আমাকে লাগে হে মামী খানা এটা খাবা মোৰ মাথা চাথা নষ্ট নকৰবি দে মালতী কালিৰ পৰাই মোৰ মাথা নষ্ট হৈ আছে আজ জ্বালা নেদবি সঁচাই কৈছো হে মামী আমি খানা এটা খাবা লাগে ডিমাপাৰা ছাগাল দে খানা খাবি হা ডিমাপাৰা ছাগাল তো ক'ত দেখছায়ে হা মামী আপুনি গোটেই মানুহ মাৰি পেলব হে মই কৈছো কি ডিমা বা পাৰা বা ছাগাল তাৰে আগবিধ হলিয়ে হল কিহৰ মিঠাই খাগে মেডাম পাগলা দিয়াৰ মানে কিমান যে ব্ৰহ্মপুত্ৰত পৰিলে আৰু আপুনি আমাৰ এখন থানাতে থাকিলে আপুনি আমাৰ আচলতে ঘৰৰে পুলিচ খাক তাৰমানে তই ব্ৰহ্মপুত্ৰত মাছ ধৰা কৈছা ইয়াৰ বেপাৰ ডাঙৰে হেন পাওঁ চোৱা থানাত মিঠাই বিলোৱা থানাত নতুনকৈ জইন কৰা অফিচাৰক গামোচা পিন্ধোৱা এইবোৰৰ আঁৰত একোটাকৈ কিন্তু উদ্দেশ্য থাকে কিন্তু সেই উদ্দেশ্য ৰাজহুৱা স্বাৰ্থ জড়িত নহয় গতিকে স্বাৰ্থবিহীন মিঠাই গ্ৰহণ কৰাটো অকণমান জটিল তই দেখোন সিদিনাক লাগি জাল পাতি বান পাতি মাছ মাৰি আছিলি ইয়াৰ মাছৰ গোন্ধত মানুহ কাষক লাগি যাব পৰা নাছিল হয় নেকি কেনাই মস্ত থৌকা গোন্ধ শুনে অপু সেইটোৱে কথা আমি মাছ মৰা ঘৰৰ চলি হ'ব পাৰো এটা সময়ত আৰ্লি মৰ্ণিং মাছক গৈছিলো মাছ মাৰিছিলো সেই বুলি সদায় অপুৰ গাত মাছৰ গন্ধ লাগি থাকিব মাৰক মেডাম মেডাম থানাত এক্সিডেণ্ট কেছ যদি আহি যায় এই অপুক ফোন এটা কৰি দিব ফটককে আহি যাম মই লওক মেডাম ডেকাটাকে দিয়া অ'কে মাৰক ডেকাটা মেডাম কল এটা কৰিব কিন্তু আহিছোঁ ক'ত কি যে নমুনাবোৰ আহে নহয় দুইজনী ক'ৰ পৰা ওলালা দাদা আহিছি বোলে কোন হে
হ'ব দিয়ক নাজানা ভাও জুৰিব নালাগে দেখিবলৈ বোলে বেয়া নহয় কাম নাই আৰু তোমালোকৰ ন নহয় হে দাদা আপুনি এনেকে বৰালা হৈ থকাটো আমাৰ দৰে বৈনাক গিলাখানৰ কাৰণে নাক কাণ কাটা যোৱা কথা তেনেহ'লে এটা কাম কৰা হা নাক কাণ চুলি কটা যোৱাৰ আগতে যোৱাগে অ দাদা কটলাকুচিত বৰলাৰ অভাৱ নাই গতিকে পাৰে যদি সোনকালে এডভান্স বুকিং কৰি লওক যোৱা বুলি কৈছো ন যোৱা কি যে হ'ব নহয় এইকেইজনীক লৈ কি কয় ভাই যি শুনছা তাকে কৈছো তাৰ মানে এক্সিডেণ্ট যিমানে হয় সিমানে তোৰ লাভ হেই গাড়ী গেলাৰ এম্বুলেন্স শুনাতকে এম্বুলেন্স এইটো নাজ না এই গৰপটা বুজে দে তাক এই দাদা মূৰ্খ এম্বুলেন্স নহয় ইঞ্চুৰেঞ্চ ইঞ্চুৰেঞ্চ ঐ ঐ সেইটোৱে মই অলপ নিজৰ ভাষাত কৈছো দেছো আৰু তই হেলা এক্সিডেণ্ট হোৱা মানুহ পইচা কেইটা উলিয়াই দিয়া ঐ গৰপটা ঐ ডালি তামাম পইচা ভাই ৰ তই এতিয়া ক্লাছ 5 গেলেও পৰা নাই হেন পাওঁ মই নপঢ়িলে কি হ'ব হা উকিলে পঢ়ি নথৈছি মই মাত্ৰ খবৰটোহে দিবা লাগে তাৰ মানে শপত দিলেই পইচা পাই এ ফফলা খবৰ দিলে পইচা নাপাওঁ কেছটো আনি দিবা লাগিব আৰু মাজে মাজে অলপ এক্টিং কৰিব লাগিব দেচোন আৰু এক্টিং কৰিলেও ভাই তামাম কমিছন হা কি এক্টিং ভাই এ তুমি বহুত জানিবা বাকী আছো হা এই লাইনত কাম কৰিব লাগিলে এক্টিং কৰিব লাগিব পাৰিব লাগিব কেতিয়াবা কোৰ্টত কাবাৰ হৈ মুমিয়াক হ'ব লাগিব কাবাৰ হৈ আইতাক হ'ব লাগিব মই কিন্তু এক্টিং কৰিব পাৰিম হয় নেকি গোটেই মিলেও হা বঢ়িয়া ঐ গৰপটা যি আছে আছে আজিৰ পৰা আমি কামত লাগি যাম তুমি থাকিবা ক'ত জানানা এই হাৱেৰ ফালৰ আখৰাজ চকত আৰু মই থাকিম চৰাবৰীৰ কালী মন্দিৰৰ ওচৰত তাতে ৰখি থাকিলে কি হ'ব এক্সিডেণ্ট হে ঐ ক'ত এক্সিডেণ্ট কি ক'ত এক্সিডেণ্ট হে চৰাবৰী কি গাড়ী এ বিভিন্ন ধৰণৰ গাড়ী এক্সিডেণ্ট হয় শাসন তাতে সেই কালী মন্দিৰ বনাই দিছি মই আহি লগে লগে খবৰটো দিম আৰু মোক কমিশ্যনটো দিলি হ'ল বাকী ভালে আছা নহয় কিয় আছো আৰু মই আখৰা চকুত গাড়ী এক্সিডেণ্ট হোৱা বিচাৰি ঘূৰি ফুৰিম পাগলা হৈছো মই পাগলা হৈছি হা ঐ পাগলা হৈছি ঐ ফফলা এনকে চিটি কেছ কৰিব আহিছা ঐ একলা কেছ কৰিব লাগিলে মাথা খাটাব লাগিব হস্পিটেলৰ লগত ভালে থাকিব লাগিব থানাৰ লগত ভালে থাকিব লাগিব তাৰে পৰাহে একলা কেছ আহে হ'ব দে ওদালি তই এটা কাম কৰিবি কালি আমি দুই যাই হস্পিটেল আৰু থানা গেলা ঘূৰি আহি হ'ব দে চব কামৰে এটা লাইন থাকেতো গম পাইছা না তই মই কিন্তু কমিশ্যনটো পাব লাগিব ভাবিয়ে বানে দিম এইবাৰ তই আৰু ক'ত যা অ' কেৰপটা ফলা দা বোলে ঘৰত নাই হা মালতীবোৰ খবৰ এটা লৈ আহো দে তোৰ আগৰ স্বভাৱ গেলা নাগেল হয় না ঐ কেৰপটা চোৰে নেৰে চোৰ বৃত্তি আৰু কুকুৰে নেৰে চাই তোৰ সেই স্বভাৱ গেলা বিয়া দিলি লগত যা ক যি ক মই আহো দে ফটকে খবৰটো লৈ আহো যা অঁ আচ্ছা 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 অফিচৰ কামখিনি হৈ গ'ল ন ঠিক আছে তুমি চিন্তা কৰিব নালাগে এই ডিষ্ট্ৰিক্ট অফিচত এই আমাৰ শৰ্মা আছে আকৌ ব্লক অফিচত নুৰুলহঁত আছে হেৰি কি ক'লা মায়ে কথা পাতিম দিয়া নমস্কাৰ গৈ আছে ছুপাৰত ঠিক আছে এইবাৰ একেবাৰে বেগ এণ্ড বেকেজ গুচি আহিব আৰু হয় চিন্তা কৰিব নালাগে ৰাখিছোঁ দিয়ক এই মাতটো বৰ মিঠা চাব আকৌ মিঠা মাত মাতি মাতি আপোনাৰ পৰা লম্বা লম্বা ছুটি লৈ বিপদত পেলাব চুতীয়া আপুনি মোক কি বুলি ভাবিছে এই প্ৰশাসনিক ক্ষেত্ৰত মই বাঘ হয় বাঘ সেইটো হয় পিছে এটা কথা ঠিক দেই এই মাকজনী কিন্তু বৰ মৰমীয়াল হেই আপুনি পইমালত পেলাই দিব হে জোকাইছো কি যে হ'ব মানুহটোৰ লগত কি হে ভাই কিবা ৰাঙা ফটা চটা লৈ দেখোন এৰি দিয়া ফকলা পাঠা ৰৈছে ডেকাদা কিবা এটা ভাল কামত যাবা আছো কাণে নগব দক কি ভাল কাম এক্সিডেণ্ট ক'ত
উঠাই নকওঁ কিয় সোনকালে ক'ত ক'ত নাই মানে হলি খবৰ দিব হে তেৰিকা তাৰমানে তন্থ কহে মৎস্যগন্ধাই লম্বিছি ঐ তা হেনকে নকো তাৰ পকেটত এতিয়া গোলাপ ফুলৰ গন্ধ থাকে অ ডেকাৰা দিব কিন্তু খবৰ দিয়ক কি হোৰাই এক্সিডেণ্ট হেই বান্দাৰাত এই লগ খুৰা আপোনাৰ বিৰি বাহ ধন্যবাদ ঐ তোক ধন্যবাদহে দিলোঁ পাল হেৰি নহয় পিছে তই বিজনেছত অলপ টকা কৈছা পাওঁ নাওমান খুৰা বেছি পাৰা নাই ভাল হৈছে দেই পিছে এটা কথা তোৰ আগৰ বিজনেছখনো বৰ বেয়া নাছিলে হৈছে দিয়ক খুৰা সেইখন বেপাৰত গোটাইসকলে মাছ গন্ধে বুলি কয় হেই ভাল এতিয়াৰ বেপাৰখনত অলপ ষ্টেণ্ডাৰ্ডত থকা বুলি কৈ দিয়কচোন সেইটো হয় ৰ দেখিলে গম পোৱা হৈছি তো পিছে এটা কথা কি হে? মাছ গন্ধ বুলি কলাকে দে সেই বুলি কিয় বেয়া পাব লাগে এগলাখান কুলতি কৰি থকাতকে তই এতিয়া যিখান বিজনেছ কৰি আছা এক্সিডেণ্টৰ কেছ কেইদিন কৰিবি কেইদিন লাভ কৰিবি তাতকে এটা কাম কৰ ইমান ডাঙৰ তহঁতৰ বস্তি মাতি আছে ডাঙৰ পুখুৰীখন এটা পুখুৰীত শ'ল কৰে কৈ মাছ এটাত বনলি আৰু এটাত ভৌকা আৰু ৰৌ সেইগিলা আমাৰ নিচিনা মানুহ ক'ত কষ্ট কৰিব পাৰিব কিয় পাৰিবি তহঁতে নৰা বিৰি টানা আৰু মুড়ি খোৱা কেইটা হ'লেই পাৰে কিয় নৰা কচোন অলপ কষ্ট কৰ অলপ মাছ পুহ কত কিমানে এনেকে মাছ পুহি চাপ্লাই দিবা ধৰিছি ফল তই আৰু মাছৰ গন্ধতে লাগি আছা সেইগিলা কথা বাদ দি কষ্ট কৰ কষ্ট কৰিব লাগিব মৰ মইনা কোন বিধতাই সাজিলে তোমাৰ পদুম চকুটি কেনেকুৱা গান গাইছি হে কি কৰিব আৰু গানৰ টেনডেঞ্চি এটা আহিছে পটকে গাই দিছো আৰু ভালে হৈছে দক গান চান গাই থাকলি মনটো ভালে থাকে হে সেইটোহে নাজানিলো সখিয়নি মানে মন ভাল লাগিলে গান গাব লাগে নে মন ভাল লাগি থাকিলে গানৰ টেনডেঞ্চি আহে মনো ভাল লাগবা পাৰে দক নতুন মাষ্টেৰ নিতুন আইছি পায়নৰ ঘৰত বুন্দায়ো ৰাগ টানে কি কলাকে খুটুককে নাই তেনেকুৱা একো কোৱা নাই মানে দোস্তিৰ কথাৰ ষ্টাইলটো আপোনাৰ গাটো বিৰাজমান বিৰাজৰ লগত যাওঁ বুলি ভাবছি জনাই বিৰাজৰ লগত একলাই গেছি গোটে যত পত হেন হৈছি হে আকৌ কি হ'ল ট্ৰেন্সফাৰৰ বোলে অৰ্ডাৰো লৈছি সেইটোতো ষ্টে হ'ল বুলি কৈছিলে হ'ব যাওক নহলে মানুহটো এনেকে যাই ফেলে গুৱাহাটীত আঠা লাগি থাকে মই এনেকে বাজাৰৰ মনা দাঙি থাকবা লাগে যাওঁ দক গোটে হাত পাত বিহ হৈছি মোৰ যাওক আপুনি যাওক। আহোঁ দক মইনা কোন বিধতাই সাজিলে তোমাৰ পদুম ES14-1009 লাইচেন্স আছে নহয় লগত আছে ইমান ভুকি থাকবা নালাগে অৰিজিনেল ষ্টেণ্ডাৰ্ড চলোৱা মানুহ আমি আচ্ছা আমি প্ৰথমতে চিভিল হস্পিটেল যাম বঢ়িয়া আগে চিভিল হস্পিটেলক লাগি যাবি গম পাইছা না তাতে য'ত ডাঙৰ ৰোগীকেইখন সোমাই দেই আগে তাকে গেলি যাই খবৰটো ল'বি জানো দে বাপা হেৰে ইমাৰ্জেঞ্চি ৱাৰ্ডত যাবা নকৈছা তাতে বৰমন্দা নাথাকে বৰমন্দা থাকে আৰু এটা কাম কৰিবি বৰমন্দাক আমাৰ ফোন নাম্বাৰটো দিবি কিবা কেছ পালি তৎক্ষণাত বৰমন্দাই ফোন কৰি দিব আমাক তই গেলি ভাল আছিল নাকি আজি নাযাওঁ যা গাটো বৰ বয়া অলপ ৰেষ্ট লওঁ আজি জানো দে কি ৰেষ্ট লবি তই ঐ আজি ঘৰত কামত নাগৈছি দে যাই থাক যা ভাল হ'ব যা মানুহ দেখা দে শিক্ষিত হৈছে হৰমেয়া ৰাস্তাত পিক ফেল গাড়ীৰ খিৰিকী দি বিস্কুটৰ বাকাল ফেল কলৰ বাকাল ফেল এই কুস্বভাৱ গেলা বহুতৰে আছে এতিয়াও তাকে স্বচ্ছ ভাৰতৰ সপোন হৈ ৰ'ব বুজিছেনে হ'লেও মৈদাম চাফা হোৱাৰ কাৰণে ইমান আৰু টকা খৰচ কৰিব লাগে না হয় নেকি তোমালোকৰ দৰে মূৰ্খবোৰৰ কাৰণে এনেকুৱা হৈছে বুজিছা চৰকাৰে নিজৰ লাভৰ কাৰণে কৰা নাই নহয় এই জনসাধাৰণৰ কাৰণেহে কৰিছে বুজিছা এয়া অভ্যাস গঢ় দিয়া এটা আঁচনিহে হেল্ল' কি এক্সিডেণ্ট এক্সিডেণ্ট পু চাহ খাওঁ তাৰমানে মইনাহঁতে এইটো পঢ়িয়ে আছে তাহাৰ পঢ়া শেষে হোৱা নাই কিমাননো পঢ়িয়া তাহাঁতে কিমাননো পঢ়ে পঢ়াৰ কিবা শেষ আছে পঢ়ি শুনি ডাঙৰ মানুহ হবা লাগব পঢ়িলেহে ডাঙৰ মানুহ হয় না বয়স হ'লি নিজে নিজে বৰধুমা হ'ব
মই সেইটো ডাঙাধৰ কথা কোৱা নাই হা মই এইটোৰ কথা কৈছো হা? কি কোৱা খুৰী এইটো কামাবাক লাগি পঢ়িবা লাগে খুৰী আমাৰ দৰে 5-6ক লাগি পঢ়া মানুহ কোটাই গুৱাহাটীত চাবাচোন ইনকে চাব লগাকে বিল্ডিং সাজেছি আগদিন অলবা গুৱাহাটীক মই লৈ যাম দেখি লৈ আহিম খুৰী খুৰা নাই নাই হা খুৰে আপিকেইটাৰ তাতে গুৱাহাটীত গেছি হা কি কোৱা বৌ তুমি গুৱাহাটীত গেছ না তোমাৰ মই কোন দিনাৰ বৈ হলো হা কিবা কওঁতে কিবা হলছি হা বৌ উঠা তুমি এতিয়া জয়ৰ পৰা হে মই 5ক লগি পঢ়া মানুহৰ লগত কথা নাপতো নহয় হা বৌ যাবা নাৰ পৰা যোৱা তুমি